আমি নিখিল বড়ো ছাত্ৰ সন্থা পুনৰবাৰ কোকৰাঝাৰ এই সদৰত বিটিআৰৰ এই সদৰ আমি এই বডোফা চিলড্ৰেন পাৰ্কত পুনৰবাৰ যোৱা 3 আৰু 5 তাৰিখ 3 তাৰিখে গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ ধন আলী বাহাৰ আলী ৰেহমান আলী তেওঁলোকৰ দ্বাৰা আৰু 5 তাৰিখে হিৰণময় খাকলাৰী তেখেতক বৰ্বৰভাৱে অন্যায়ভাৱে ধন আলী শেখবৰ আলী আৰু পাৰমিনা বেগম তিনিগৰাকী ব্যক্তিয়ে 3 তাৰিখত বৈশাগু চাই অহা সময়ত দুগৰাকী কণমানি শিশুৰীক গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ কৰিছিল দুধনৈত আৰু 5 তাৰিখে হিৰণময় খাকলাৰীক অন্যায়ভাৱে বৰ্বৰভাৱে এই ঘটনাক লৈ যেতিয়া আলোচনা কৰিব গৈছিল হত্যা কৰা হৈছিল হানি খুচি বেগাৰেৰে। তো ইয়াৰ প্ৰতিবাদত ইয়াৰ উচিত ন্যায় আৰু জাষ্টিছ বিচাৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন জাতীয় দল সংগঠন সমগ্ৰ আমি ঐক্যবদ্ধভাৱে ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই আহিছোঁ আৰু সেই হিচাপে যোৱা 25 মে তাৰিখে আৰু ইয়াৰ পিছত 27 মে আৰু ইয়াৰ পিছত 24 তাৰিখ এই জুন মাহত আমি তিনিলানি আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। দুধনৈত ধাৰাসাৰ বৰষুণৰ মাজত আমি ৰেলী কৰিলোঁ, কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি দায়বদ্ধতাৰে এই ঘটনাক লৈ আমাৰ যি দাবী আছিল ফাষ্ট ট্ৰেক কোৰ্ট ঘোষণা কৰিব লাগে আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰীয়ে ফাঁচি দিবই লাগিব, শাস্তি পাবই লাগিব। আৰু 3 নম্বৰ কথাটো আছিল যে কম্পেনচেশ্যন যি দিব লাগে দুৰ্ভগীয়া পৰিয়াল হিৰণময় খাকলাৰীক 20 লাখ টকা যি আমি সাহায্য প্ৰদানৰ কাৰণে দাবী জনাইছিলোঁ। দুগৰাকী কণমানি পৰিয়ালক 5 লাখ টকাকৈ দাবী জনাইছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি ইণ্টাৰভেনশ্যন হস্তক্ষেপ আমি বিচাৰিছিলোঁ, কিন্তু আজিলৈকে অসমৰ চৰকাৰৰ তৰফৰ পৰা কোনো তেনেকুৱা এই ঘটনাক লৈ পেলাই কোনো পদক্ষেপ লোৱা আমি দেখিবলৈ নাপালোঁ, শুনিবলৈ নাপালোঁ। আৰু ইয়াৰ কাৰণে পুনৰবাৰ আমি এই প্ৰতিবাদী কাৰ্যসূচী আজি চলিব 28 তাৰিখ, অহাকালি চলিব 29 তাৰিখ। ইয়াৰ পিছত কালি আমি ঘোষণা কৰিম যে আগন্তুক আন্দোলন কেনেকুৱা হ'ব। তো এই যে ধাৰাবাহিক অসমৰ যে গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ মাজবাট কাণ্ড হৈ গ'ল, ইয়াৰ পিছত ঢেকীয়াজুলি কাণ্ড অৰুণ বাগানত হৈ গ'ল, আৰু আজি আমি দেখিবলৈ পালোঁ যে যোৱাকালি ঠেলামাৰাত আকৌ গণধৰ্ষণ এটা চক্ৰ এটা পক্ষ যি চক্ৰই নেকি অসমত অশান্তি আৰু আই মাতৃ ভণ্টিসকলৰ ওপৰত চকু নজৰ ৰাখি পেলাই তেওঁলোকক আক্ৰমণ কৰি বিশেষ এটা পদক্ষেপ লোৱা যি আমি দেখিবলৈ পাইছোঁ, এইটো কোনো কাৰণত আমি হ'বলৈ নিদিওঁ, কোনো কাৰণত সহ্য কৰা নহ'ব। ৰাইজ আইন হাতত তুলি ল'ব লগা হৈছে, সেই পৰ্যায়ত যাতে কেতিয়াও নাযায়। আৰু ইয়াৰ কাৰণে অসম চৰকাৰ সজাগ সচেতনতাৰে কাম কৰিব লাগে। আমাৰ দাবীক লৈ আমি অটল, কোনো কাৰণত আমি বিচলিত নহওঁ। ধন আলী সি যোৱা 2023 ৰাজমেলাত সি ধৰ্ষণ কৰিছে এগৰাকী কিশোৰীক। ইয়াৰ পিছত সি বেলত আহিছে 3 মাহৰ কাৰণে। সেই বেলত থকা মানুহজনে পুনৰবাৰ গণধৰ্ষণ কৰিছে। ইয়াৰ পিছত হিৰণময় খাকলাৰীক হত্যা কৰিছে। তিনিটা ঘটনা এগৰাকী মানুহে এজন হত্যাকাৰীয়ে এজন ধৰ্ষণকাৰীয়ে কেনেকৈ কৰিব পাৰে? আৰু এইটো অসমত আইনৰ সুৰুঙা নেকি? আইন কেনেকৈ চলি আছে, প্ৰশাসন কেনেকৈ চলি আছে, সেই কথাটো আমি আজি সুধিবলৈ বাধ্য হৈছোঁ। আইনীভাৱে চৰম শাস্তি বিহিব লাগিব, এইটো আজি আমি পুনৰবাৰ দোহাৰিছোঁ। আৰু চৰকাৰৰ তৰফৰ পৰা উচিত সাহায্য, উচিত তদন্ত, ফাষ্ট ট্ৰেক কোৰ্ট, ন্যায় জাষ্টিছ যেতিয়ালৈকে নাপায় নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজৰ বিভিন্ন জাতীয় দল সংগঠনৰ যি আন্দোলন কোনো কাৰণত স্তব্ধ নহয়, আন্দোলন চলি থাকিব। সৰু আন্দোলন হৈছে, বৃহৎ আন্দোলন হ'ব, ডাঙৰ আন্দোলন হ'ব। আৰু এইটো ৰোধ কৰিবৰ কাৰণে যিকোনো পৰিৱেশলৈ আমি যাবলৈ বাধ্য হ'ম। আমাক বঞ্চনা কৰা হৈছে, আমাক বৈষম্য কৰা হৈছে। আৰু চৰকাৰে যেনেকুৱা এই সুনীল গগৈ কাণ্ডক তৎপৰতা দেখিছে, মাজবাট আনন্দ কাণ্ডত তৎপৰতা দেখিছে, হয় আমি ভাল পাইছোঁ, কিন্তু দুধনৈ কাণ্ডক লৈ পেলাই চৰকাৰৰ তৎপৰতা কোনো কাৰণত আমি দেখা নাই। আমাৰ প্ৰশ্ন, জনজাতি হোৱাৰ বাবে আমাক বৈষম্য কৰিছে নেকি, ডিছক্ৰিমিনেশ্যন কৰিছে নেকি? সেই কথাটো আজি আমি এই কোকৰাঝাৰত এই যি ধৰ্ণা কাৰ্যসূচীৰ পৰা আমি পুনৰবাৰ অসম চৰকাৰক আমি